মাতৃহাৰা হ'ল অসমৰ জনপ্ৰিয় অভিনেতাজন। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। মাতৃহাৰা হৈছে অভিনেতা উৎপল দাস। কান্দোনত ভাগি পৰিছে অভিনেতা উৎপল দাসৰ লগতে পৰিয়ালবৰ্গ। সকলোকে কন্দুৱাই এক অজান দেশলৈ গুচি গ'ল উৎপল দাসৰ মাতৃ নিভা দাস। আকস্মিকভাৱে অসুস্থ হৈ নিশা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা উৎপল দাসৰ মাতৃ নিভা দাসে। ৬০ বছৰ বয়সত মৃত্যু হয় উৎপল দাসৰ মাতৃ নিভা দাসৰ। আমিনগাঁও মধ্যম নিবাসী নিভা দাসৰ ৬০ বছৰ বয়সৰ মৃত্যুত শোকস্তব্ধ হয় অঞ্চলবাসী। দীৰ্ঘদিনৰ পৰা শাৰীৰিক অসুস্থতাত ভুগি আছিল উৎপল দাসৰ মাতৃ নিভা দাসে। অৱশেষত সকলোকে এৰি বিদায় মাগিলে অভিনেতাজনৰ মাতৃ নিভা দাসে। আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেতাগৰাকীৰ মাতৃলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।